নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু মই আজি কিছু সময়ৰ আগতে, এতিয়া প্ৰায় ৰাতি হৈ গ'ল, প্ৰায় 12টা বাজিব ওচৰা-ওচৰি হৈ গ'ল, 11টা বাজি গ'ল। সেইকাৰণে ভিডিঅ'টো ৰাতিপুৱাই পাই যাব। মই যিহেতু পাছবেলা প্ৰায় 6টা, সন্ধিয়া 6মান বজাত এটা ভিডিঅ' দিছিলোঁ, য'ত নেকি আপোনালোকৰ BSF হেড কনষ্টেবল আৰু ITBP অল ট্ৰেডমেন ভেকেঞ্চিখিনি এক্সামৰ বিষয়ে খুব ডিটেইলছত দিছিলোঁ। আপোনাক তেতিয়া গোটেইখিনি কথা বুজাইছিলোঁ অৰেল ৰূপত। এতিয়া মই ন'টিছ হিচাপে আপোনাক দেখুৱাবলৈ লৈছোঁ। BSFৰ ন'টিছ টেণ্ডাৰ হেড কনষ্টেবল এক্সাম পাতিবৰ কাৰণে, মানে BSFৰ যিমানখিনি ভেকেঞ্চি ওলাইছিলে, গোটেইখিনি ভেকেঞ্চি এক্সাম পাতিবৰ কাৰণে টেণ্ডাৰ মানে পেলাইছে। আপোনালোকৰ এক্সামটো যিহেতু মই কৈছোঁ ছেপ্টেম্বৰ মানলৈকে অনুষ্ঠিত নহ'ব, কিন্তু আৰু যিখিনি ITBP ভেকেঞ্চি আছিলে সেইখিনি কিন্তু খুব সোনকালে হৈ যাব। যিহেতু ITBP গোটেই ট্ৰেডমেনৰ ভেকেঞ্চিখিনি ট্ৰেইনিং কেলেণ্ডাৰ পৰ্যন্ত, মানে ট্ৰেইনিঙত যিখিনি সামগ্ৰী লাগিব প্ৰতিটো কেণ্ডিডেটক, যিসকলে চাকৰি পাব, গোটেইখিনি মানে ড্ৰেছ পাতি গোটেইখিনি অলৰেডি টেণ্ডাৰ ফিক্স হৈ গ'ল। ডাইৰেক্ট মই দেখাম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব। অলপ দীঘলীয়া হ'লেও আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত বহুত ধন্যবাদ। আৰু যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, এনেধৰণৰ যিকোনো আগতীয়াকৈ আপডেটসমূহ পাই থাকিবৰ বাবে। যদি আপুনি আগন্তুক দিনত চৰকাৰী চাকৰি এটা লোৱাৰ সপোন দেখি থৈছে, তেন্তে আহক এতিয়া আমি ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব সকলোলৈকে, আৰু তলত কমেণ্ট কৰিব কোনখিনি কেণ্ডিডেট BSF হেড কনষ্টেবলত কিমান ল'ৰা ছোৱালী পাছ কৰি আছে, আৰু ITBP ট্ৰেডমেনৰ এনিমেল ট্ৰেন্সপৰ্ট কিটচেন ছাৰ্ভিচ কেনেলমেন ইত্যাদি চাফাই গোটেইখিনি পোষ্টত আমাৰ অসমৰ ল'ৰা ছোৱালী কিমান পাছ কৰি আছে। আহক এতিয়া ভিডিঅ'টো চাই লওঁ। প্ৰথমতে মই আপোনালোক ITBP ট্ৰেইনিঙৰ শ্বিডিউলৰ ন'টিছখন আপোনাক দেখুৱাইছোঁ। এইখন হৈছে ট্ৰেইনিঙৰ, ক'ত কিমান কেণ্ডিডেটৰ হ'ব এইখিনি চব উল্লেখ আছে। ধুনীয়াকৈ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। ইয়াত যদি 1 নম্বৰত দেখিছে প্ৰাইজ পাৰ্টিচিপেট ছাপৰ্টলি, মানে এইখিনি ট্ৰেইনিং চেণ্টাৰ ক'ত কি হ'ব এইখিনি ন'টিছো অলৰেডি আহি গ'ল। ডিপাৰ্টমেণ্টলি ন'টিছৰ বৰ্তমান অফিচিয়েল ৱেবছাইটত যিহেতু অহা নাই। জংঘল চুজৰ কাৰণে এইখিনি মানে ক'ত কিমান ভেকেঞ্চি লাগে। টোটেল যদি চাই ITBP গোটেই ট্ৰেডমেন ভেকেঞ্চিখিনি মিলাই প্ৰায় 5,564টা টোটেল ভেকেঞ্চি আছিলে। তাৰ এইখিনি যিহেতু শ্বুজ যিখিনি ড্ৰেছ পাতি দুটাকৈ এটা কেণ্ডিডেট দিয়া হয়, তেনেদৰে যদি চাই 10,912টা টোটেল ট্ৰেইনিং শ্বুজ, মানে আৰু ক'ত হ'ব সেই আপুনি ট্ৰেইনিং চেণ্টাৰখিনি চাই লওক। ইয়াত যদি চাই ট্ৰেইনিং চেণ্টাৰকেইটা হৈছে ITBP একাডেমি, তাৰপৰা RTC SVG, তাৰপৰা BTCত হ'ব CLIJWত হ'ব RTC কিমিন, য'ত নেকি এইটো আমাৰ অৰুণাচল প্ৰদেশত আছে। ITBP কেম্প হয়, তাত আপোনালোকৰ ট্ৰেইনিং চেণ্টাৰ হয়। এইটো তাত ট্ৰেইনিং হয় ITBP, তাত অনুষ্ঠিত হ'ব। তাত প্ৰায় 800 কেণ্ডিডেটৰ ট্ৰেইনিং অনুষ্ঠিত হ'ব। ITBP যিসকলে ট্ৰেডমেনৰ ভেকেঞ্চিত পাব, আমাৰ অসমৰখিনি হয়তো কিমিনত আপোনালোকক পৰিব পাৰে। বহুত ল'ৰা ছোৱালী কিমিনত ট্ৰেইনিং হ'ব অৰুণাচল প্ৰদেশৰ। টোটেল যদি চাই 5,564টা। এইখনে ন'টিছখন, বেলেগ জানিবলগীয়া কথা নাই, জাষ্ট আপোনালোকক প্ৰমাণ হিচাপে মই ন'টিছটো দেখাইছোঁ। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰখাই ল'ব পাৰে। এইটো মই ধুনীয়াকৈ এনেকৈ হোল্ড কৰি দিছোঁ। এতিয়া BSF হেড কনষ্টেবলৰ ভেকেঞ্চিখিনি ন'টিছখন দেখাইছোঁ। এইখন দেখিছে BSF হেড কনষ্টেবলৰ মানে টেণ্ডাৰৰ অফিচিয়েল ন'টিফিকেশ্যন হয়। এইবিলাক যিহেতু অফিচিয়েল ৱেবছাইটত নিদিয়ে, ডাইৰেক্ট ডিপাৰ্টমেণ্টলি যোৱা ন'টিছ হয়। প্ৰায় 6টা এজেঞ্চিয়ে এক্সাম পাতিবৰ কাৰণে, স্কিল টেষ্ট পাতিবৰ কাৰণে 6টা এজেঞ্চি হায়াৰ কৰিছে। ইয়াত যদি চাই বেচিল ITI লিমিটেড, ইণ্ডিয়ান লিমিটেড, CEL, নিটকন ৰিলিট, এইখিনি ইমেইল ID তেওঁলোকৰ হয়। ওপৰত যদি আপুনি ধুনীয়াকৈ লিখা চাওক DG BSF লিমিটেড টেণ্ডাৰ এণ্ট্ৰি, মানে কোনে টেণ্ডাৰ পেলাইছে, এই 6টা এজেঞ্চিয়ে পেলাইছে। ইয়াত যদি চাই আউটষ্টেণ্ডিং অফ জব ছাৰ্ভিচ টু কণ্ডাক্ট ৰাইটেন এক্সাম, এখন কম্পিউটাৰ বেছ টেষ্ট CBT টেষ্ট হ'ব, মানে ফিল আপ ভেকেঞ্চি অফ নন GD পোষ্ট ইন BSF CRPF। গম পায় BSFৰ হেড কনষ্টেবলৰ ভেকেঞ্চিখিনি, যিহেতু BSF নডেল এজেঞ্চি আছিলে। CRPFৰ মানে পাৰামিলিটেৰী ফ'ৰ্চৰ গোটেইখিনি ফ'ৰ্চৰ হেড কনষ্টেবলৰ পোষ্টখিনি, আৰু আছাম ৰাইফলৰ ক্লাৰ্কৰ পোষ্টৰ নডেল এজেঞ্চি BSF হয়। তেওঁলোকে যিহেতু ইণ্টাৰভিউটো পাতিছে, মানে গোটেই কণ্ডাক্ট কৰিছে গোটেই প্ৰচেছখিনি, চিলেকশ্যন প্ৰচেছটো। এইখিনি বেলেগ তেনেকুৱা কথা নাই। এইটো যদি চাই পাব্লিক 16/9/2020, এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়। যিখিনি ইম্পৰ্টেণ্ট মই সেইখিনি আপোনালোকক দেখাইছোঁ। প্ৰায় 80টা পেজ আছে, গোটেইখিনি দেখুওৱা সম্ভৱ নহয়। এতিয়া যদি চাই কম্পিউটাৰ CBT টেষ্ট হ'ব, তাৰপিছত স্কিল টেষ্ট হ'ব। দুইখিনি আপোনালোকৰ
এক্সাম এই কোম্পানীকেইটা যিকেইটা চিলেকশ্যন হ'ব ন তেখেতলোকে আপোনালোকৰ CBT এক্সামটো হওক তাৰপৰা স্কিল টেষ্টটো গোটেইটো পাতিব এতিয়া যিহেতু ডাইৰেক্ট আপোনালোকে বহুত বিশ্বাস নকৰিব পাৰে ন মই ডাইৰেক্ট হেড কনষ্টেবল তাৰপৰা যিখিনি BSFৰ ভেকেঞ্চি আছিলে SMT ৱৰ্কশ্বপ কেনেলমেন গোটেইখিনি ভেকেঞ্চি মানে ইয়াতে ধুনীয়াকৈ আপোনালোক উল্লেখ আছে মই আপোনাক ধুনীয়াকৈ সেইটো দেখাই দিব বিচাৰিছোঁ এই ইয়াত যদি চাই ভেকেঞ্চিখিনি ডিটেইল দিয়া আছে কণ্ডাক্ট অফ কণ্ট্ৰেক্ট মানে কোনখিনি পোষ্টৰ কি চিলেবাছ আছিলে গোটেইখিনি তাত উল্লেখ আছে 1 নম্বৰতে যদি চাই ASI ষ্টেনোগ্ৰাফাৰো আছিলে হাই ছেকেণ্ডেৰী পাছ লেভেলৰ য'ত নেকি ষ্টেনোগ্ৰাফাৰ ক্লাছ লাগিছিলে তাত কোনটো চিলেবাছত কিমান এক্সাম হ'ব মানে এইখিনি পেপাৰ কাটিবৰ কাৰণে তেওঁলোকৰ চিলেবাছখিনি দি দিছে এই 2 নম্বৰতে মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট এই দুটা ভেকেঞ্চি ইম্পৰ্টেণ্ট বেছি কেণ্ডিডেট আছে আমাৰ অসমৰ ল'ৰা ছোৱালী ফিজিকেল পাছ কৰি আছে ASI ষ্টেনোগ্ৰাফাৰ আৰু হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল দেখিছে য'ত নেকি হাই ছেকেণ্ডেৰী পাছ কৰি এপ্লাই কৰিব পাৰিছিলে জেনেৰেল ইংলিছৰ 20টা কুৱেশ্যন 20 মাৰ্ক আহিব জেনেৰেল ইণ্টেলিজেন্সৰ 20টা কুৱেশ্যন 20 মাৰ্ক নমিনিকেল এপ্টিটিউডৰ 20টা কুৱেশ্যন 20 মাৰ্ক ক্লাৰিকেল এপ্টিটিউড 20টা কুৱেশ্যন 20 মাৰ্ক কম্পিউটাৰ নলেজৰ 20টা কুৱেশ্যন 20 মাৰ্ক আহিব তাৰপিছতে স্কিল টেষ্ট হ'ব আৰু ASI ষ্টেণ্ডটো যদি চাই 1 নম্বৰ তাত স্কিল টেষ্ট হ'ব গোটেইখিনি কথা উল্লেখ আছে আৰু তাৰ লগতে পুছিলে SI মাষ্টৰ পুছিলে SI ৱৰ্কশ্বপৰ পোষ্ট আছিলে তাৰপৰা SI ইঞ্জিন ড্ৰাইভাৰ হেড কনষ্টেবল মাষ্টাৰ হেড কনষ্টেবল ইঞ্জিন ড্ৰাইভাৰ হেড কনষ্টেবল ৱৰ্কশ্বপ CT ক্ৰু ইয়াতো বহুত বেছি কেণ্ডিডেট নাই খুব কম কেণ্ডিডেট আছে মোৰ লগৰ এটাও ইয়াতে পাছ কৰি আছে তাৰপৰা কনষ্টেবল ৱাটাৰ উইঙৰ কনষ্টেবলৰ পোষ্ট আছিলে তাৰপিছত এছিষ্টেণ্ট কমাণ্ডেণ্টৰ তাৰপিছত এছিষ্টেণ্ট কমাণ্ডেণ্ট ৱৰ্কশ্বপৰ পোষ্ট আছিলে এছিষ্টেণ্ট কমাণ্ডেণ্টৰ ইলেক্ট্ৰিচিয়ান ইনস্পেক্টৰ ASI ৱৰ্কশ্বপৰ পোষ্ট আছিলে SI ইলেক্ট্ৰিচিয়ান ASI ড্ৰাফ্টমেনৰ পোষ্ট আছিলে পইনাৰো আছিলে তাৰপিছত এইখিনি মানে গোটেইখিনি BSFৰ যিখিনি লিষ্ট আহি গ'ল ন ৰিজাল্ট গোটেইখিনি ভেকেঞ্চি এই এজেঞ্চিকেইটাই মানে কণ্ডাক্ট কৰিব গোটেইখিনি চিলেবাছ ইয়াত ধুনীয়াকৈ দিয়া আছে আৰু লাষ্টলৈ যদি চাই হেড কনষ্টেবল ASI ফাৰ্মাচিষ্ট এইটো CT পিয়ন পোষ্টটো আছিলে মেট্ৰিক পাছ লেভেলৰ এইখিনি ভেকেঞ্চি চিলেবাছ মানে তাৰপিছত হেড কনষ্টেবল টেবুল বয়ো আছিলে এতিয়া এইখিনি গোটেইখিনি এক্সাম এই এজেঞ্চিকেইটা যিটো চিলেক্ট হ'ব সেইকেইটাই পাতিব সেইকাৰণে ইয়াত ধুনীয়াকৈ উল্লেখ আছে এতিয়া দেখিছে এইখিনি পোষ্ট আছিলে ফিটাৰ মেথছ মানে এইখিনি ITI লগা যিখিনি পোষ্ট আছিলে 100টা কুৱেশ্যন আহিব 100 মাৰ্কৰ মেট্ৰিক পাছ লেভেল এইখিনি গোটেইখিনি মই আপোনালোক যিখন নটিচ আছিলে ন এজেঞ্চি হায়াৰ কৰা গোটেইখিনি দেখাই দিলোঁ আপোনালোকে এক্সামটো আগষ্ট ছেপ্টেম্বৰত কিন্তু নহ'ব হ'লে অক্টোবৰ মাহত ছেপ্টেম্বৰ লাষ্টৰ ফালে বা অক্টোবৰ মাহৰ লাষ্টৰ ফালে আমি অফিচিয়েল ৱেবছাইটত কিবা নটিচ পাম বা এডমিট কাৰ্ডৰ ৰিলেটেডে হওক বা এক্সাম কেতিয়া অনুষ্ঠিত হ'ব তাৰ ৰিলেটেড আমি যিকোনো নটিচ ছেপ্টেম্বৰ লাষ্টৰ ফালে লাভ কৰিম আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কিন্তু এতিয়া মোষ্ট ইম্পৰ্টেণ্ট ITBPত যিসকলে পাছ কৰিছে তেওঁলোকৰ এক্সাম খুব সোনকালে হ'ব যিহেতু ট্ৰেইনিং চিডিউলো আহি গ'ল ট্ৰেইনিঙৰ যিখিনি বস্তু কিনিবৰ কাৰণে ৰেডি কৰে ন ট্ৰেইনিং চেণ্টাৰবিলাকে এইবিলাক লিষ্টবিলাক যিহেতু জাৰি হৈ গ'ল খুব সোনকালে অনুষ্ঠিত হ'ব ITBP কিটছ এণ্ড ছাৰ্ভিচ এনিমেল ট্ৰেন্সপৰ্ট তাৰপিছত আপোনালোকৰ চাফাই যিমানখিনি ট্ৰেডমেনৰ পোষ্ট আছিলে পইনাৰ গোটেইখিনি পোষ্টৰ কেনেলমেন খুব সোনকালে এক্সাম অনুষ্ঠিত হ'ব আপোনালোকে যদি কোৱালিফাই হৈ আছে এই ভেকেঞ্চিখিনি যিখিনিতো জড়িত নাই যিখিনি জড়িত হৈ আছে আপোনালোকে প্ৰতিটো পোষ্টৰ কাৰণে এক্সামৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰক কিন্তু এক্সামটোৱে মেইন ন এক্সামত পাছ কৰিলেহে আপোনালোকে মেডিকেল টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন দিবলৈ পাব আৰু ITBP কিটছ এণ্ড ছাৰ্ভিচত যদি কেনেবাকৈ পাছ কৰিছে তেন্তে আপোনালোকৰ গ'ল্ডেন চান্স আছে খুব কম সংখ্যক ল'ৰা ছোৱালীহে আছে কিটছ এণ্ড ছাৰ্ভিচত চাৰ্টিফিকেট থকা চাৰ্টিফিকেটটো কিন্তু লাষ্ট ডেটৰ আগত এপ্লাই হোৱা লাষ্ট ডেটৰ আগত আপোনালোকৰ হ'ব লাগিব তেতিয়াহে কোৱালিফাই কৰিব নহ'লে কিন্তু কোৱালিফাই নকৰিব গোটেইখিনি বুজাই দিলোঁ আৰু ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে ন তাতে মই সেই এজেঞ্চি BSF হেড কনষ্টেবলৰ টেণ্ডাৰ নটিচখনো দি থ'ম আৰু ITBP গোটেইখিনি ট্ৰেইনিং চিডিউলৰ মানে ক'ত অনুষ্ঠিত হ'ব গোটেইখিনি মই আপোনালোকক টেলিগ্ৰাম চেনেলত দি থওঁ আপুনি টেলিগ্ৰাম চেনেলত জইন হৈ যদি চাব বিচাৰে নিজে পঢ়ি চাব যদি বিচাৰে গোটেইখিনি কথা যিহেতু উল্লেখ আছে আপোনালোকে তাৰ পৰা পঢ়ি চাব পাৰিব আৰু ডেছক্ৰিপশ্যনতে BSF হেড কনষ্টেবলৰ গোটেই ভিডিঅ'খিনি লিংক পাই যাব চিলেবাছ কম্পিউটাৰ টেষ্ট ক'ত কি মানে কি এইটো যে ডিটেইলছ গোটেইখিনি যিমান প্ৰশ্ন আহিব আপোনাৰ কোনটো বিষয় কি আহিব গোটেইখিনি তথ্য ডেছক্ৰিপশ্যনত পাই যাব আপুনি ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গোটেইখিনি ভিডিঅ' চাই ল'ব আৰু এতিয়া যিহেতু ৰাতি প্ৰায় এতিয়া যদি চাই
11:20 হৈ গ'ল। এতিয়া এইটো ভিডিঅ' আপলোড দিওঁ, ৰাতিপুৱা শুই উঠিয়ে আপোনালোকে পাই যাব। ভালদৰে প্ৰিপেৰেশ্যন কৰক। BSF হেড কনষ্টেবলত যদি পাছ BSF ফিজিকেল ল'ৰা ছোৱালী সকলোৱে কিমান আছে আমাৰ অসমৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ITBP কিমান কোৱালিফাই হৈ আছে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। কিন্তু এনেধৰণৰ আগতীয়াকৈ ইনফৰ্মেশ্যনখিনি পাবৰ বাবে আপোনালোকে যদি বিচাৰে ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।